वेलकम बैक टू माय चैनल। आशा करो সকলে ভালে আছে, মই ভালে আছো। আৰু বাকি মোৰ চেনেলটোৰ নামটো বদলাই দিছো, সকলে গমে পায়। আৰু চেনেলটোৰ নামটো কিয় বদলালো জানেনে? মানে মোৰ জ্যোতিষ্ময় ব্লগ মানে কম্বিনেশ্যনটো নিমিলে। আৰু বাকি জ্যোতি ভাইটো এনেকুৱা ৰখা হৈছে, মানে এইটো শ্বৰ্টৰ নেম আৰু মানুহে ভালো পাব। আৰু বাকি মই আছো এতিয়া বৰ্তমান তিনিআলিত, আৰু এটা মানে ৰাইড কৰিম বুলি আহিছোঁ আজি। মানে টাৰ্গেটটো হ'ব 10 কিলোমিটাৰ, আৰু বাকি অহা যোৱা 10 কিলোমিটাৰৰ ওপৰত যাব। বাকি মই আছো এতিয়া বৰ্তমান তিনিআলি, মানে জয়দীপ দাহঁতৰ ঘৰৰ ওচৰতে। আৰু জয়দীপ দাহঁতৰ ঘৰত লগ কৰি আহিলোঁ। আৰু বাকী আপোনালোকৰ কাৰণে এটা ছাৰপ্ৰাইজো আছে। বাকী ইফালে চাওক ভিউ, এইফালে চাওক মানে ভিউ, মানে এনেকুৱা মজা ভিউ। মানে মোৰ কেমেৰাটো এতিয়া ধৰিব পৰা নাই, ৰ'দটো চাওক কিমান ৰ'দ দিছে। আৰু বাকী আপোনালোকে জানে মানে চাইকেল লৈ আহিছোঁ আমি, স্কুলৰ চাইকেল। বাৰু আজি বিজাল চিজাল নিদিলে হ'ল আকৌ। আমাৰ মানে পিকনিক খাব যাওঁতে মানে চেন পৰি যায়। বাকী বলক আমি যাই আছোঁ মজা মজা ভিউ চাই। বাকী গাইজ আমি ৰেল লাইনৰ মাজে মাজে আমি গৈ আছোঁ। আৰু বাকী এখন ৰেলে আমাক ধকা দি দিলে। আৰু সেইখন কোনো ৰেল নহয় দিয়ক, মানে এখন সৰু গাড়ী হয়। মানে ৰেলৰ নিচিনাই, মানে ৰেলৰ এটা ডাব্বা, আৰু ডাব্বা বুলি ক'ব ইঞ্জিন। ভেৰি গুড ভেৰি গুড। বাকী ৰেলৰ লাইনটো চাবলৈ কেমন নালাগে? ৰেলৰ লাইন ইফালে পৰা আহি আছে, এইটো তিনিআলিৰ ৰেল লাইন। বাকী ইফালে পথাৰ চথাৰ আছে, ইয়াত মদ চদ খাই কাবাই পেলি দিছে। বাকী দাদা, দাদা এইটো খাই ল'লে নেকি? বাকী ফটোমত ৰেল নাহোঁতে আমি যাব লাগিল। বলক লেটছ গো গাইজ। পঢ়ি যাব ৰ'ব, প্ৰথম পঢ়ি ল'ব নোৱাৰাতে পৰি মৰিব লাগিব। বাকী ৰেড লাইট হৈ আছে এতিয়া বৰ্তমান, খাব পাৰিব। গো ভাই আজি পূৰা ৰাইড হ'ব গাইজ। বলক গাইজ, এটা নদী দেখিছোঁ, মানে ইমান ঠগ, মানে নদী নহয় আৰু পুখুৰী হয়। বাকী ইফালে চাব নেকি? মানে সেউজীয়া সেউজীয়া কালাৰৰ পানী আছে, আপোনালোকে দেখা নাপাব চাগে নিশ্চয়। এই চাওক কি মজা, মানে সি আগত যাই আছে আৰু বাকী দুটা দাদা আছে। চব বলক গাইজ, আমি যাই আছোঁ লাহে লাহে। আৰু আমাৰ এক্সামটো শেষ হ'ব সোমবাৰে। আৰু চবকে কৈ দিওঁ, মানে একদম বঢ়িয়া গৈছে। এই যদি মানে অসমীয়াত কুৱেশ্যনৰ দৰে প্ৰশ্ন কাটে না, মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাই যাম। বলক বাকী গাইজ, আমি আধা আহি পালোঁ। আৰু বাকী ইফালে চাওক, এইখন ভুতুনিৰ হেণ্ডগ্লাভছ ই ক'লে, মানে মই কোৱা নাই দিয়ক। বাকী আমি যাই আছোঁ বৰ্তমান, মানে ইমান ৰ'দ দিছে, মানে সূৰ্য মামা ৰ'দটো অলপ কমাই দিয়া, আমি নহ'লে মৰিব লাগিব গাইজ। আৰু ককাহঁতে ইমান কষ্ট কৰি কাম কৰি আছে। বলক বলক গাইজ বলক। বাকী গাইজ আমি চাইকেল চলাই যাই আছোঁ, আৰু প্ৰথমবাৰ চাইকেল চলাই ৰাইড কৰি আছোঁ। বাকী চাওক ইফালে ৰেলৰ ডাব্বা মাখা এইবিলাক। আৰু অলপ এটা মজা ভিউ লৈ মানে দেউতাহঁতেও কৈ থাকে, মানে ৰেলৰ চাকাত পাম দিবি দে তই ডাঙৰ হ'লি। এনেওতো চাকৰি নাপায়হে, মামাইতো চাকৰি নেদেয়ে। বাকী বলক আৰু এনেকৈ ৰাইড কৰি যাই থাকোঁ, মানে প্ৰেক্টিচ এটা হ'ব। মানে আমি ভাবিছোঁ 1K ছাবস্ক্ৰাইবাৰ হ'লে অল অসম ৰাইড কৰিম বুলি। বাকী বলক, মানে এইখনে হ'ল চাইকেল। মানে কি হ'ব, মানে চাম আৰু চেষ্টা কৰি আপোনালোকৰ কাৰণে, মোৰো কাৰণে হ'ব, আপোনালোকৰ কাৰণে হ'ব, মোৰো ঘূৰা হ'ব, আপোনালোকৰ হ'ব। বাকী দেখতে চাই থাকক। বলক বলক। বাকী দাদা কিবা ক'ব নেকি? বাকী নিপুদাহঁতৰ চাইকেল চলাই আছে, সিহঁতৰ যিমান কষ্ট হৈছে এটা ফিল ল'লোঁ, কিমান কষ্ট হৈছে। বাকী গাইজ এনেকৈ আহি পালোঁ আমি 3-4 কিলোমিটাৰমান হ'ল। বাকী পামেই আৰু এইটো হ'ল য'ত ৰেল ৰখায়, সেইটো গেট। আৰু বলক পালোৱে। আৰু বাকী ইফালে মানুহ দুনিয়াৰ আছে। আৰু মই এটা ফেভৰেট ডাইলগ ক'ব পাৰিছোঁ, মানে ডাইলগটো হ'ল কুত্তা হুমে বুলি কয়। তুমি কৈ দিয়া নেকি অলপ কওক দাদা। বাকী গাইজ ৰেলৰ যিটো ৰেল লাইন, মানে য'ত ষ্টেচন ৰখে, মানে এইফালে চাওক মানুহ বহি আছে। আৰু ইফালে তলত চাওক ৰেল আহি আছে এতিয়া বৰ্তমান। আৰু বাকী ইফালে কিবা দিছে সাৱধান সাৱধান, ইয়াৰ পৰা সাৱধান। আৰু গাইজ আমি ঘৰলৈকে যাই থাকোঁ এতিয়া। বলক মানে বহুত দেৰি হৈ গ'ল, 12টা বাজিল। সেইফালে ভিউ ভালকৈ দেখা নাপায়। তো বাকী কেনে লাগিল আহি কিনে? হা ভাল লাগিছে একদম। ৰাইড কৰিব না আৰু এক্সপিৰিয়েঞ্চ হ'লে দিয়ক দিয়ক। তো বলক গাইজ। ভাই ৰেল চাওক, ৰেল 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 ভাই কিমান দীঘল। ফটো চটো উঠি আহি গ'লোঁ। আৰু চাওক এইটো এটা ৰেল লাইন,
আৰু বাকী আমি ঘৰত যাই আছোঁ বৰ্তমান এতিয়া মানে ভাগৰ ধৰি গ'ল মানে ইমান ৰাইড কৰিলোঁ নেপাল তক চেলিউট দেই ভাই দে আৰু হিৰ' কষ্ট হৈছে য'ত আমাৰ কাৰণে বাকী গাইছ আহি পালোঁ পিতামাতা মন্দিৰ ইফালে চাব পাৰে এইটো পিতামাতা মন্দিৰ আৰু বাকী আজি নোমাম বুলি ভাবিছোঁ মানে বেলেগ দিনা আহি সোমাম আৰু বহুত ভাগত ধৰিছে আধা বইচ ল'লোঁ আধা ইচ ল'লে আৰু বাকী কেনে লাগিল ভাই কেনে লাগিল আহি দেই কিন্তু বিৰাট কষ্ট আছিল কষ্ট হ'বই আপোনালোকৰ ইমান কষ্ট কৰিছোঁ গাইছ লাইক কমেণ্ট ভিডিঅ'ত লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু এইটো কৰাতে কাম কৰিলোঁ বাকী গাইছ আমি আহি পালোঁ ঘৰ আৰু ঘৰ পামেই আৰু ৰাস্তা পাম বাকী আজিলৈকে মানে যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই বাকী তই কি কৰিবি বাই বাই এই আমি বহুত ভাত উঠি গাইছ বাই বাই গাইছ নহয় গাইছ মানে 10-15 কিলোমিটাৰ ৰাইডে কৰিলোঁ আৰু আজিলৈকে মানে যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু শেষত এবাৰ কুত্তা হোমে